সমষ্টি জিকাটো 100% আজি তাৰিখত খতম হৈ গ'ল জিকি গ'ল ফেৰাবাৰী সমষ্টি আৰু লেকচাৰ নিদিলেও হ'ব এনেকে এটা মনত আৰম্ভণি তাত বহৰ পৰা মোৰ লাগি আছে ইমান হাজাৰৰ বেছি ফেমিলি আমাৰ বিপিএফ দলৰ সমৰ্থক আছে এটা ফেমিলি যদি আমি 3-4জন সদস্য ধৰো ফেৰাবাৰী সমষ্টি আমাৰ বিপিএফ দলে 25,000ৰ বেছি অধিক মানে ভোট পাবলৈ সক্ষম হ'ব ইউপি পেলে যদি ক্যান্ডিডেট বিচাৰি পোৱা নাই বিজেপিৰ বৰ্তমান ক্যান্ডিডেটৰ দলে ৰিজেক্ট কৰাবে আমি শুনি আছো যদি হিয়া হয় ফেৰাবাৰী প্ৰথম স্থানত আছে বিপিএফ ৰাজনৈতিক দল ভোট হোৱাৰে সো ইয়াৰ কাৰণে আমাৰ হাগ্ৰামা সাৰে কৈ আছে আমাৰ সরকার আহা লগে লগে আমি কি কাম করিম এই বিষয়ে কবলে আমি আজি যেটো জয়েন্ট ওয়ার্কার্স মিট হওয়া যৌথ সভাৰ আহ্বান কৰা হৈছে আপোনালোকে আজি সভাৰ মিটিং খোলাৰ পিছত আপোনালোকে গাঁৱত জানিব ছবি মানুহে কিয় ভোট দিব লাগে আমাক কিয় ভোট দিব লাগে এই কথাবিলাক লৈ পেলাই আপোনালোকে গাঁৱত যাই ভাষণ দিব লাগিব আৰু ইয়াৰ কাৰণে আমি 40টা সমষ্টি জয়েন্ট ওয়ার্কার্স মিট এই সভাখন আহ্বান কৰা হৈছে সো আমাৰ উদ্দেশ্য হ'ল আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে নৱ প্ৰজন্ম আমাৰ যুৱক যুৱতীৰ কাৰণে আমাৰ বিপিএফ চৰকাৰে 100 কোটি টকা আমাৰ নতুন প্ৰজন্ম যুৱক যুৱতীৰ কাৰণে বছৰি ব্যৱহাৰ কৰাব 100 কোটি টকা আৰু 100 কোটি টকা কেনেকৈ পাবলৈ সক্ষম হ'ব যিসকলে ব্যৱসায় কৰি আছে ধৰক মোবাইল দোকান সাইকেল দোকান বাইক রিপেয়ারিং কম্পিউটার দোকান ডিউটি পার্লার কাটিং নিটিং এমব্রয়ডারি দোকান কোনবা মানে কলর খেতি মাছ পালনৰ কাম কাজ কৰি আছে গাখীৰ উৎপাদনৰ কাম কৰি আছে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম কৰি আছে গাহৰিৰ ফাৰ্ম কৰি আছে বিভিন্ন ধৰণৰ ইকোনমিক এক্টিভিটিজ এন্টারপ্রেনিউরশিপৰ কাম কৰি আছে তেখেতসকল যুৱক যুৱতীৰ কাৰণে এটা বছৰত বিপিএফ চৰকাৰ গঠন কৰাৰ লগে লগে 100 কোটি টকা তেওঁলোকৰ আৰ্থিক অনুদান দিয়া হ'ব যিসকল আমাৰ সিনিয়ৰ সিটিজেন বৃদ্ধ বয়সস্থসকল আছে তেখেতসকলৰ কাৰণে মানে কিবা এটা আইপিএস 5,000 10,000 কিবা এটা আইপিএস দিবৰ কাৰণে বিপিএফ দলে সিদ্ধান্ত লৈছে সিনিয়ৰ সিটিজেন বয়সস্থ ব্যক্তিসকলৰ কাৰণে যিসকল দিব্যাংগ হ্যান্ডিক্যাপ খোজ কাঢ়িব নোৱাৰে দেখিব নোৱাৰে যিসকল হ্যান্ডিক্যাপ ব্যক্তিসকল আছে তেখেতসকলৰ কাৰণে বছৰত 10 কোটি টকা আমাৰ বিপিএফ চৰকাৰ গঠন কৰিলে তেখেতসকল আইপিএস দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দিব্যাংগসকলৰ কাৰণে হ্যান্ডিক্যাপসকলৰ কাৰণে আৰু যিসকল মহিলাসকল আছে আপোনালোকে চাগে মনে মনে বেয়া পাই আছে হয় না মহিলাসকলৰ কাৰণে একোৱে নাই দেখোন ভাবিছে না আছে সুপ্ৰিয়া বাইদেউ আছে নহয় ভালকে বিতংকে বাইদেৱে বুজাব আমাৰ মহিলাসকলৰ কাৰণে প্ৰত্যেকটো সমষ্টি 1 কোটি 1 বছৰত 1 কোটি এটা বছৰত প্ৰত্যেকটো সমষ্টিৰ কাৰণে আমাৰ বিটিসি চৰকাৰ গঠন কৰাৰ লগে বাজেটত ধাৰ্য কৰা হ'ব ফেৰাবাৰী মহিলাসকলৰ কাৰণে 1 কোটি টকা সেনচন কৰা হ'ব ভালমনে আপোনালোকৰ কাৰণে কিমানকে ভগাই ল'লে আপোনালোকে সেলফ হেল্প গ্ৰুপ লাগে হয় না আপোনালোকে যদি ভাবে এটা বছৰত আমি 2000 কে লোক 1 কোটি টু 2000 কে 20,000 কে ল'লে আমি কিমান গ্ৰুপ দিব পাৰিম 500 টা গ্ৰুপ হয় না 500 এটা বছৰত 500 আপোনালোকে যদি ভাবে নাই আমি অলপ কমকে হেৰি কৰিম তেতিয়াহ'লে আমি বেছিকে মানে সেলফ হেল্প গ্ৰুপক আমি দিব পাৰিম তেনেকুৱা কিছুমান ভাল ভাল আঁচনি
আজি ক'ত হেৰাই গ'ল ৰৌতা অৰ্গানিক ইউনিভাৰ্চিটি তেওঁলোকে পঢ়াম বুলি কৈছিল আজি ক'ত গ'ল প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপত ৭৫,০০০ দিয়াৰ প্ৰতিশ্ৰুতি আজি ক'ত গ'ল ইউপিপি দলৰ এটাও সেল্ফ হেল্প গ্ৰুপ কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি আব্দুল উদালগুৰিলৈ এটাও সেল্ফ হেল্প গ্ৰুপ আজি ৭৫,০০০ টকা পাবলৈ সক্ষম নহ'ল এনে গুচি গ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু ইয়াৰ কাৰণে ইউপিপি দলক ৰাইজে বিশ্বাস নকৰে বিটিচিৰ পৰা বিদায় দিবলৈ সাজু হৈছে আৰু অলৰেডি হৃদয়ৰ পৰা আমাৰ বিটিচি পাৰ্টিৰ ৰাইজে ইউপিপিক বিদায় দিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছা কথা কোৱা আজি সেঞ্চুৰী পাৰ হৈ গ'ল সেঞ্চুৰী কিমান 101 মিছা কথা ক'লে প্ৰমোদ বড়ো ডাঙৰীয়াই 101 লাইক আমাৰ গোটেই তথ্যবিলাক আছে আমাৰ হাতত আমি এনে কোৱা নাই তো ইয়াৰ কাৰণে আজি ৰাইজে বিশ্বাস নকৰে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰমাণিত হ'ল